নমস্কাৰ জেনাৰেল সায়েন্সৰ আজি আমাৰ 4 নম্বৰ ক্লাছ আৰু ইয়াৰ আগত আমি 3টা ক্লাছ কৰিছো প্ৰথম কথা এটা মন কৰিব যে যোৱাকালি আমি য'ত এৰিছিলো 2-4টা মান এমচিকিউ কৰিব ৰৈ গৈছিলে আৰু এটা সৰু দুই এটা সৰু টপিক ৰৈছিলে আজি তাক আমি শেষ কৰি দিম আৰু ক্লাছ নম্বৰ 5 ৰ পৰা নতুন চেপ্টাৰ আৰম্ভ কৰিম তাৰ আগত আৰু এটা কথা ক'ব ওলাইছো যে এই সিৰিজটো কন্টিনিউ হ'বনে নাই সম্পূৰ্ণ ডিপেণ্ড কৰিব আপোনালোকৰ ওপৰত যদি আমি ভাল ৰেছপন্স পাওঁ কাৰণ আপোনালোকে জানে যে এই কণ্টেণ্টবোৰ বনাওঁতে বহুত এনাৰ্জি দিব লগা হয় বহুত মানে কষ্ট কৰিব লগা হয় ঠিক আছে তাৰ পাছতহে আমি এটা 10-15 মিনিট বা 30 মিনিটৰ ক্লাছ এটা বনাব পাৰোঁ আৰু ইমানখিনি কষ্ট কৰাৰ পিছত ইমানখিনি টাইম ইনভেষ্ট কৰাৰ পাছত যদি ভালদৰে কোনো নলয় তেনেহ'লে এনে ইয়াতে সময় মই ৱেষ্ট কৰি নাথাকোঁ আৰু যি 4-5জনে ভালদৰে পঢ়িম বুলি ভাবিছে তেওঁলোকে এটা কাম কৰিব মই গ্ৰুপৰ লিংক দিছোঁ তাতে কণ্টেক্ট কৰিব আৰু আমি গুগল মিট বা বেলেগ যিকোনো প্ৰকাৰে আমি কৰিব পাৰিম 10-12জনৰ কাৰণে ইমান চিন্তা নাই ঠিক আছে কথাটো আপোনালোকে নিশ্চয় বুজিছে কাৰণ সময়ো কথা আছে এটা ছেশ্যন বনাওঁতে বহুত সময় লাগে ঠিক আছে অ'কে বাৰু যি কি নহওক আজি আমি যিখিনি বাকী ৰৈছিলে যোৱাকালি যি 4টামান কুৱেশ্যন ৰৈছিলে প্ৰথমে কুৱেশ্যন এটা কৰোঁ তাৰপিছত টপিক এটা চাম এই কুৱেশ্যনটো চাওক ইয়াত কৈছে যে হুৱেৰ আৰ দ্য এচেঞ্চিয়েল প্ৰটিনছ এণ্ড লিপিডছ ৰিকুৱাৰ্ড ফৰ চেল মেমব্ৰেনছ মেনুফেকচাৰ্ড চাওক চেল মেমব্ৰেনৰ কাৰণে যিখিনি প্ৰটিন আৰু লিপিড ৰিকুৱাৰ্ড হয় ক'ত মেনুফেকচাৰ্ড হয় যোৱাকালি যদি ক্লাছটো কৰিছে নিশ্চয় পাৰিব এইটো হ'ল আপোনাৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম ঠিক আছে যোনে ক্লাছ কৰিছে মোৰ এনচাৰলৈ ৰৈ নাথাকিব প্ৰথমে কৰিবলৈ ট্ৰাই কৰিব আৰু আমি পঢ়িছিলোঁ যে এণ্ডোপ্লাজমিক ৰেটিকুলাম দুটা আছিলে এটা আছিলে আপোনাৰ ৰাফ আৰু এটা আছিল কি স্মুথ ৰাফত প্ৰটিন হয় নে স্মুথত প্ৰটিন হয় নে লিপিড হয় ক'ত কি হয় এতিয়া এবাৰ চাই মনত ৰাখি থৈ দিয়ক ঠিক আছে অ'কে নেক্সট কুৱেশ্যন যোৱাৰ আগত আমাৰ এটা টপিক ৰৈ গৈছিলে সেইটো আছিলে আপোনাৰ চেল ডিভিজন বা কোষ বিভাজন যদি ইচ্ছা কৰে এইটো এৰিবও পাৰে ইমান ইম্পৰ্টেণ্ট নহয় বাট দুই এটা লাইন চাই থওক মই কুৱেশ্যন বনাই দিম যদি কেতিয়াবা সোধে আপোনালোকে পাৰি যাব চেল ডিভিজন হয় কি একদম চিম্পল যে দ্য প্ৰচেছ বাই হুইচ নিউ চেলছ আৰ মেড ইজ কল্ড চেল ডিভিজন ঠিক আছে যি প্ৰক্ৰিয়াৰ দ্বাৰা নতুন কোষৰ সৃষ্টি হয় তাকে কোৱা হয় কোষ বিভাজন ইম্পৰ্টেণ্ট পইণ্ট যে কোষ বিভাজন দুটা টাইপৰ পাওঁ মাইট'চিছ আৰু মিঅ'চিছ বাছ ইমানখিনি মনত ৰাখিলে হৈ যাব মাইট'চিছ মিঅ'চিছ কি হয় কেনেকৈ হয় এইখিনি নাজানিলেও চলি যাব কিন্তু দুটা লাইন মনত ৰাখক যে দ্য প্ৰচেছ অফ চেল ডিভিজন বাই হুইচ most of the cells divide for growth is called mitosis ঠিক আছে গ্ৰোথৰ কাৰণে চেলবোৰ কি হ'ব লাগিব ডিভিজন হ'ব লাগিব বা নতুন চেল বনিব লাগিব আৰু গ্ৰোথৰ কাৰণে যিবোৰ চেল ডিভাইড হয় তাক কোৱা হয় মাইট'চিছ বাট নালাগে এটাই মনত ৰাখক যে মাইট'চিছত কি হয় এইটো প্ৰচেছত কি হয় যিটো মেইন চেল ঠিক আছে তাক কোৱা হয় মাদাৰ চেল য'ৰ পৰা নিউ চেল কি হয় ফ্ৰম হয় ঠিক আছে চ' ইয়াত এটা কথা মনত ৰাখিব যে য'ত মাইট'চিছ ডিভিজন হয় মাদাৰ চেলত যিমান নাম্বাৰ ক্ৰম'জম থাকে যোৱাকালি আমি ক্ৰম'জমৰ বিষয়ে পঢ়িছোঁ ডটাৰ চেলেতো চেম নাম্বাৰ ক্ৰম'জম থাকিব ঠিক আছে অ'কে দ্য ডটাৰ চেল হেভ দ্য চেম নাম্বাৰ অফ ক্ৰম'জম এজ দ্য মাদাৰ চেল ইন কেছ অফ মাইট'চিছ আৰু মিঅ'চিছত কি হয় দ্য নিউ চেলছ অনলি হেভ হাফ অফ দ্য নাম্বাৰ অফ ক্ৰম'জমছ এজ ডেট অফ দ্য মাদাৰ চেল ঠিক আছে বাছ ইয়াতকৈ বেছি ডেফটত ভাবিবও নালাগে কিয় কেনেকৈ সেইবোৰ এতিয়া আমাৰ জৰুৰতো নাই যদি নিট দিলে সেইবোৰ আমাৰ মানে পঢ়িব লাগিব কিন্তু এতিয়া জাষ্ট এই যিকেইটা পইণ্ট ক'লোঁ মনত ৰাখক মাইট'চিছত মাদাৰ চেলৰ পৰা ডটাৰ চেল যেতিয়া আমি পাওঁ তাত কি হয় নাম্বাৰ অফ ক্ৰম'জম ছেম থাকে বাট ইয়াত নাম্বাৰ অফ ক্ৰম'জম কি হৈ যায় আধা হৈ যায় বাছ চেল ডিভিজন কাক কোৱা হয় যিটো প্ৰচেছত নিউ চেলছ কি হয় ফ্ৰম হয় আৰু এইটো দুটা টাইপৰ মাইট'চিছ এণ্ড মিঅ'চিছ অ'কে ইমানখিনি জানিলে হৈ যাব মই কুৱেশ্যন দি দিম আপোনালোকে কৰিব পাৰিব তাৰপিছত দুটামান কুৱেশ্যন চাওক আমি নাই কৰা কিন্তু আমি এটা শ্লাইডত এই কুৱেশ্যনখিনি কৰিছিলোঁ মেবি ঠিক আছে সেইকাৰণে এতিয়া হেৰি হৈ আছে য'ত মাৰ্ক কৰা আছে মই ভাবোঁ সেইকেইটা শ্লাইড আমি কৰিছোঁ তথাপিও চাওক হুইচ প্লাষ্টিডছ আৰ কালাৰলেছ তলৰ কোনবোৰ প্লাষ্টিড ৰংহীন বুলি কৈছে চাওক ক্ৰম'প্লাষ্ট ক্ল'ৰ'প্লাষ্ট লিউক'প্লাষ্ট ইয়াত যদি চাই মন কৰিব মই এবাৰ দেখাই দিম লিউক'প্লাষ্ট আপোনাৰ কি আছিলে কালাৰলেছ ঠিক আছে দেন দিছ ইজ কল্ড দ্য এনাৰ্জি কাৰেঞ্চি অফ দ্য চেল এনাৰ্জি কাৰেঞ্চি অফ দ্য চেল কাক কোৱা হয় ATP হয়নে নহয় আই থিংক মনত পৰিছে চাগে অ'কে যাৰ পৰা নাই মই আকৌ এবাৰ দেখাই দিম আৰু এটা মনত ৰাখিব যে এই কুৱেশ্যনটো যেনেকৈ দিয়া আছে তেনেকৈ আপোনালোকে এটা কাম কৰক মনত ৰাখি থৈ দিয়ক আমি ইয়াৰ ওপৰত ভালদৰে চাব লাগিব ঠিক আছে ইয়াত কৈছে যে দ্য প্ৰচেছ বাই হুইচ ৱাটাৰ মুভছ থ্ৰু এ ছেমি পাৰ্মিবল মেমব্ৰেন ফ্ৰম এ ৰিজন অফ হাই কনচেনট্ৰেশ্যন টু এ ৰিজন অফ লোৱাৰ কনচেনট্ৰেশ্যন এইটো ইম্পৰ্টেণ্ট হয় হায়াৰ কনচেনট্ৰেশ্যন টু লোৱাৰ কনচেনট্ৰেশ্যন দেয়াৰ বাই ইকুৱেলাইজিং ৱাটাৰ কনচেনট্ৰেশ্যন ইজ কল্ড অছম'চিছ ঠিক আছে উচ্চ ঘনত্বৰ অঞ্চলৰ পৰা কম ঘনত্বৰ অঞ্চললৈ অৰ্ধ প্ৰজ্যমান পৰ্দাৰ মাজেৰে
পানী গতি কৰি পানীৰ ঘনত্ব সমান কৰা প্ৰক্ৰিয়াটো কোৱা হয় অস্মোচিছ। এতিয়া কুৱেশ্যনটোত যেনেকৈ সুধিছে তেনেকৈ যোৱাকালিৰ ক্লাছটোৰ লগত মিলাই মনত ৰাখি থৈ দিয়ক, আৰু অস্মোচিছৰ ওপৰত আমি বহুত বিতংকৈ পঢ়িম। চেপ্টাৰ এটা আছে, তাত আমি ডিফাৰেণ্ট এক্সাম্পল দিম আৰু ডিফাৰেণ্ট অস্মোচিছ প্ৰচেছ ক'ত ক'ত ইউজ কৰা হয় সেইবোৰ এক্সাম্পল দিম, কাৰণ পৰীক্ষাত এইবোৰ আহি থাকে। কিন্তু এতিয়াৰ কাৰণে আপোনালোকে এই বস্তুখিনি চালে হৈ যাব। নাও আৰু কেইটামান কুৱেশ্যন আমি এৰিছিলোঁ। ইয়াত কৈছে যে দ্য Golgi complex is responsible for transporting, modifying and packaging of কি আছিলে proteins and lipids। আৰু এইবোৰ হয় কি Golgi complex, মাইট্ৰকন্ড্ৰিয়া, এইবোৰ যে আমি চাই আছো এইবোৰ কি আছিলে কুসংগ, হয় নাই, কুসাংগ চেল অৰ্গেনেলছ। আৰু প্ৰত্যেকটো কুসংগৰে কি আছে নিজা নিজা ফাংচন আছে, আৰু সেইবোৰে কি কৰে কোষটোক কি কৰে, হা কোষটোৰ যিমানবোৰ ফাংচন আছে সিহঁতে মানে কৰে। আৰু আমি কোনে কি কৰে, কাৰ কি কাৰ্য আছিলে বা কোনে কি কি ভূমিকা পালন কৰে সেই সকলোবোৰ বস্তু আমি চাই আহিছোঁ। সেইকাৰণে আপোনালোকে এই বস্তুবোৰ এনেকৈ চাব লাগিব আৰু কুৱেশ্যনবোৰ কৰিব লাগিব। আৰু মই ভাবোঁ যিসকলে কণ্টিনিউ কৰিছে তেওঁলোকৰ কাৰণে কোনো সমস্যা নাই। নাও গল্গি এপাৰেটাছ, এই কুৱেশ্যনটো অলপ সময় ৰাখি দিয়ক, এতিয়া নালাগে। ইয়াত অপশ্যনটো অলপমান খেলি মেলি হৈ আছে, আমি অলপমান পিছত ঠিক কৰি ল'ম, ঠিক আছে। এইটো এতিয়াৰ কাৰণে স্কিপ কৰক, বাট এইটোৰ মাৰ্ক কৰক আৰু লিখি ৰাখক। আৰু এই কুৱেশ্যনটো চাওক, ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ মাৰ্কছ এজ এ ডিফাৰেঞ্চ বিটুইন প্লাণ্ট চেল এণ্ড এনিমেল চেল। উদ্ভিদ কোষ আৰু পানী কোষৰ মাজত পাৰ্থক্য হিচাপে কোনটো ষ্টেটমেণ্টে মানে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট মাৰ্কছ ডিফাৰেঞ্চ বিটুইন প্লাণ্ট চেল এণ্ড এনিমেল চেল। এইটো আৰামছে পাৰিব, মোৰ ভৰসা আছে যে ইমানখিনি আপোনালোকক পঢ়াইছোঁ যে এইটো আপোনালোকে পঢ়ি ধুনীয়াকৈ ইয়াৰ এনচাৰটো কৰিব পাৰিব, ঠিক আছে। তো অলপমান দুই এটা ৱৰ্ড ক্ৰিটিকেল থাকিব পাৰে, কিন্তু গেছ যদি কৰে আৰামছে কৰিব পাৰিব। আৰু এইটো হোমৱৰ্ক দিছোঁ আৰু এইটো কৰক, প্ৰত্যেকজনে ট্ৰাই কৰক, শুদ্ধ হওক ভুল হওক ট্ৰাই কৰক, বা যোৱাকালিৰ ক্লাছটো চাই কিমানখিনি বুজিছে মই ইয়াতে গম পাম, ঠিক আছে। অ'কে, নাও এইটো জানে যে হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ এ চেল উইদিন এ চেল। চেলৰ ভিতৰত চেল কাক কোৱা হয়, এইটো গল্গি কমপ্লেক্স। অ'কে, আৰু দ্য লাৰ্জেষ্ট চেল অৰ্গেনেলছ ইন চেল আৰ প্লাষ্টিডছ। চাওক এইকেইটাৰ ভিতৰত যদি চাই আটাইতকৈ ডাঙৰ কুসংগ প্লাষ্টিডছ। আৰু এটা বস্তু মনত ৰাখিব, প্লাষ্টিডছ অনলি ক'ত পোৱা যায়, প্লাণ্ট চেলত, এনিমেল চেলত ইয়াক পোৱা নাযায়, ঠিক আছে। আমি যোৱাকালি কিছুমান বস্তু পঢ়িছিলোঁ ন, যিবোৰ অকল প্লাণ্ট চেলত পোৱা যায়, বা কিছুমান আছে যে অকল কিহত পোৱা যায়, প্ৰাণী চেলত পোৱা যায়, হয়নে নহয়। মই এবাৰ দেখাই দিছোঁ যে আমি কালি চেল পঢ়িছিলোঁ, আমি এইটো আপোনাৰ এনিমেল চেল আছিলে, এইটো প্লাণ্ট চেল আছিলে। কালি আমি প্লাজমা মেমব্ৰেন বা চেল মেমব্ৰেনৰ বিষয়ে পঢ়িছিলোঁ, চেল ৱালৰ বিষয়ে পঢ়িছিলোঁ, নিউক্লিয়াছ পঢ়িছিলোঁ, তাৰপিছত চাইটোপ্লাজম পঢ়িছিলোঁ। আৰু চাইটোপ্লাজমত বিভিন্ন প্ৰকাৰৰ কি আছে, চেল অৰ্গেনেলছ আছে, আৰু ইহঁতৰ কাৰ্যবোৰ আমি পঢ়িছিলোঁ। এইবোৰ আৰিয়াৰ, ৰাফ, স্মুথ, গল্গি এপাৰেটাছ। তাৰপিছত এখন লিষ্টটো মই দিছিলোঁ যে এইখিনি অৰ্গেনেলছ আৰু ইহঁতৰ ফাংচনখিনি দিয়া আছিলে। লগতে ভালদৰে যদি মন কৰে, চেল ৱাল, ক্ল'ৰ'প্লাষ্ট আৰু চেণ্ট্ৰেল ভেকুইল, এইকেইটা অনলি প্লাণ্ট চেলত থাকে, আৰু লাইচোজম, চেন্ট্ৰজম এইকেইটা কি হয় আপোনাৰ অনলি এনিমেল চেলত থাকে। আৰু ইয়াৰ উপৰিও যিখিনি ইম্পৰ্টেণ্ট হয় মই আপোনালোকক উলিয়াই দিছিলোঁ, হয়নে। এইটো আপোনাৰ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। তাৰপিছত ইয়াতে আপোনাৰ প্ৰটিন চিন্থেচিছ, প্ৰটিন মেনুফেকচাৰ ক'ত হয়, লিপিডছ মেনুফেকচাৰ ক'ত হয়, এইখিনি কৈছিলোঁ। লগতে লাইচোজম কি হয় আপোনাৰ, ছুইচাইডেল বেগছ, ৱেষ্ট ডিছপ'জেল চিষ্টেম, হয়নে। তাৰপিছত আমি কুৱেশ্যনবোৰ কৰিছিলোঁ, ঠিক আছে। সেইকাৰণে আজি জাষ্ট কুৱেশ্যনবোৰ আপোনালোকক কৈ আছোঁ। লগতে এইমাত্ৰ যিটো আমি পাইছিলোঁ এটিপিৰ বিষয়ে, যাক এনাৰ্জি কাৰেঞ্চি বুলি কওঁ, কিয় কোৱা হয়, দ্য এনাৰ্জি ৰিকুৱাৰ্ড ফৰ ভেৰিয়াছ কেমিকেল এক্টিভিটিজ নিড ফৰ লাইফ ইজ ৰিলিজ বাই মাইট্ৰকন্ড্ৰিয়া ইন দ্য ফৰ্ম অফ এটিপি। এটিপিৰ ফুল ফৰ্ম কি আছিল, এডেনোচিন ট্ৰাইফচফেট মলিকুলছ। আৰু বুজাইছিলোঁ কেনেকৈ কি হয়। আৰু এটিপি ইজ ন'ন এজ এনাৰ্জি কাৰেঞ্চি অফ দ্য চেল। আৰু ডিএনএ, মাইট্ৰকন্ড্ৰিয়াৰ কি হয়, ওন ডিএনএ আৰু ৰাইবজম আছে, ঠিক আছে। তাৰ ওপৰত এই কুৱেশ্যনবোৰ আমি কৰিছিলোঁ যে হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেলছ ইজ কল্ড পাৱাৰ হাউচ অফ দ্য চেলছ, মাইট্ৰকন্ড্ৰিয়াক কোৱা হয়। আৰু হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেলছ কণ্টেইন আৰএনএ, তলৰ কোনটো কোষ অংগত কি থাকে, আৰএনএ থাকে, ঠিক আছে, ৰাইবজমত। চ' তাৰ ওপৰত ভিত্তি কৰি আমি যিখিনি কুৱেশ্যন যোৱাকালি কৰা নাছিলোঁ তাকে আজি আমি কৰি আছোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিলে যে হুইচ অৰ্গেনেল চিন্থেচাইজ এনাৰ্জি, কোনটো অৰ্গেনেলে শক্তি সংশ্লেষণ কৰে, এইটো আছিল আপোনাৰ মাইট্ৰকন্ড্ৰিয়া, যাক পাৱাৰ হাউচ অফ চেল বুলি কোৱা হয়। আৰু এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো লিখি ৰাখক যে কাৰ্বহাইড্ৰেটছ আৰ চিন্থেচাইজ ফ্ৰম ফেট উইদিন হুইচ অফ দ্য ফলোয়িং অৰ্গেনেলছ, গ্লাইঅক্সিজম, ঠিক আছে। অ'কে, তাৰপাছত এইটো চাওক যে নিউক্লিয়াছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল, নিউক্লিয়াই ৱেৰ ফাৰ্ষ্ট ডিস্কভাৰ্ড বাই ৰবাৰ্ট বাউন। হুক আৰু বাউনৰ ভিতৰত আমি কৈছিলোঁ ন, খেলি মেলি লাগিব পাৰে। তাৰপিছত এই বস্তুটো মনত ৰাখিব যে ইন প্লাণ্ট চেল মেনি ছাবষ্টেঞ্চেছ ইম্পৰ্টেণ্ট ফৰ লাইফ আৰ ষ্ট'ৰ্ড ইন ভেকুইলছ। এইটো চাইছিলোঁ যে ভেকুইলছটো আপোনাৰ প্লাণ্ট চেলত কি হয়, ইয়াৰ
আয়তনটো বা ইয়াৰ চাইজটো কি হয় ডাঙৰ হয় আৰু চেন্ট্ৰেল ভেকুৱেল আমি পোৱা যাওঁ কিন্তু এনিমেল চেলত আপুনি ভেকুৱেলছটো ইমান বেছি পোৱা নাযায় সেই ডিফাৰেঞ্চটো আমি পঢ়িছিলোঁ কিন্তু এনিমেল চেল প্লান্ট চেল দুইটাতে পোৱা যায় ঠিক আছে তাৰ পাছত আমি আৰু কি কি কুৱেশ্যন কৰিছিলোঁ এইটোতো আমি কৰিলোৱেই যে হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ এ চেল উইদিন এ চেল কোষৰ ভিতৰত কোষ হিচাপে গণ্য কৰা হয় কাক গলগি কমপ্লেক্স আৰু আটাইতকৈ ডাঙৰ কোনটো আছিল প্লাষ্টিড দেন এইকেইটা বস্তু মনত ৰাখি থৈ দিব যে আমি চাইছিলোঁ যে যিমানবোৰ অৰ্গেনেলছ আছে তাৰে কিছুমান আপোনাৰ ছিংগল মেমব্ৰেন কিছুমান আছে আপোনাৰ কি হয় ডাবল মেমব্ৰেন ছিংগল মেমব্ৰেন কোনখিনি হয় এইখিনি সেইকাৰণে অল অফ দিছ মনত ৰাখি থৈ দিব আৰু ডাবল মেমব্ৰেন কোনখিনি অল অফ দ্য এবভ মানে এইটো অল অফ দ্য এবভ হ'ব এই গোটেইখিনি কুৱেশ্যনটো দিয়াৰ একমাত্ৰ কাৰণ আছিলে যে আপোনালোকে এই বস্তুখিনি ভালদৰে গম পায় ঠিক আছে অ'কে আজিৰ ক্লাছটো মই বেছি দীঘলীয়া নকৰোঁ যোৱাকালি যি 2-4টা কুৱেশ্যন ৰৈ গৈছিল বা যি এটা টপিক ৰৈ গৈছিল তাক আজি মই কমপ্লিট কৰিলোঁ কিন্তু তাৰ আগতে মই আৰু এটা হোমৱৰ্ক দিব ওলাইছোঁ যিটো APSC প্ৰিলিমছ CC 2023ত সুধিছিলে সেই কুৱেশ্যনটো যদি আপোনালোকে পাৰে এবাৰ কৰিবলৈ ট্ৰাই কৰিব এইটো কৰি দিছিলোঁ ঠিক আছে আৰু ক্লাছ নাম্বাৰ 2তে আমি পঢ়াইছিলোঁ ৰ'ব আজি মই এটা কুৱেশ্যন আনি থৈছিলোঁ ক'ত গ'ল এক মিনিট মোক যদি সময় দিয়ে মই তেনেহ'লে উলিয়াই দিব পাৰিম সেইটো হ'ল য়েছ এই কুৱেশ্যনটো কৰিব ইয়াত কৈছে ফৰ এ গিভেন লিকুইড দ্য ৰেট অফ ইভাপৰেশ্যন ডিপেণ্ডছ অন ঠিক আছে ইভাপৰেশ্যন ৰেট অফ ইভাপৰেশ্যন কিহৰ ওপৰত ডিপেণ্ড কৰে টেম্পাৰেচাৰ অফ দ্য লিকুইড দ্য টেম্পাৰেচাৰ অফ এয়াৰ দ্য ছাৰ্ফেচ এৰিয়া অফ লিকুইড কোনকেইটা হয় আৰামছে পাৰিব ঠিক আছে আৰু লগতে যদি জিকেখিনি ল'ব বিচাৰে আমি ইয়াতে আপোনালোকে পাব ইয়াতে লিখা আছে স্ক্ৰীনশ্বট মাৰি ফালে ডিটেইলছখিনি পঢ়িব পাৰে থেংক ইউ ইমানেই আছিল আজিৰ কাৰণে